নমস্কাৰ, আশা কৰিছোঁ সকলো ভালে আছে। মোৰ এটা আজি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱাই পৰা জাবৰবিলাক জ্বলাই আছে মোৰ হাজবেণ্ডে। তো পিছফালে অকণমান পূৰা লেতেৰা হৈ গৈছিলে, পূৰা জাবৰ আৰু এই পাতবোৰ পূৰা গোট খাই গৈছিলে। তো হাজবেণ্ডে একেলগে জ্বলাব আহোঁতে একেবাৰে গোটেইখিনি সাৰিও দিলে আৰু সাৰি মেলি পূৰা হেৰি কৰি দিলে। তো গোটেইখিনি পিছফালৰ অকণমান লেতেৰা হৈ আছিলে। তো বেছি লেতেৰা হ'লে পূৰা পিছফালৰ পৰা মহ চহো বহুত সোমায়। সেইটো কাৰণে অকণমান পূৰা জ্বলাই দিলে কলগছ চলগছ। তাৰপিছত জানেই আৰু কাম কৰিলে টিকলাবিলাকে যে লগত পূৰা আহি থাকে। তো আজি তাৰ স্কুল নাই, ছেটাৰডে আজি স্কুল বন্ধ থাকে। তাৰপিছতে পূৰা বাপেক পিছে মানে ঘূৰি ফুৰিছেহি। বাচ্ছাবোৰ কিবা এটা কৰিলে তেনেকৈ পিছে ঘূৰিয়ে ফুৰে। তাৰপিছত এইফালে জৰাই মেলি হ'ল, চাফ চিকুণ কৰা। তাৰপিছতে আমাৰ ইয়াতে পুঁই শাক লাগিছে। আমাক কৈছোৱে, মই আগৰ ভিডিঅ' চালে গমেই পাব। তো মায়ে বহুত কি আমাৰ ইয়াতে লগাইছে। তো পিছফালে ইয়াত পুঁই শাক এটা লাগিছে, মানে পুঁই শাক আমাৰ লাগি আগফালেও আগতে বহুত আছিলে। তো এইবাৰ বেছি হোৱা নাই। তো এইফালে এইটো ডাঙৰ জোপা এইটো লাগিছে, পাতকেইটা ধুনীয়া হৈ আছে। তো আজি হাজবেণ্ডে ক'লে কেইটামান পুঁই শাক ছিঙি লওঁ, তাকে বনাবি বুলি। তো সেয়া হাজবেণ্ডে পূৰা পুঁই শাক ছিঙি আছে। টিকলাই ক'লোৱেই নহয়, টিকলাই চব কামতে বাপেকৰ পিছে। তো সিও আহিলে বাপেকৰ লগতে, মানে পুঁই শাক ছিঙাত পূৰা আহি আছে। বাপেকে কৈছে জংঘল আছে, তুমি নাহিবা, মানে জংঘল মানে তেনে জংঘল নাই, ক'ত পৰিব বুলি। তো সি নামানে, টিকলাই আহি বাপেকৰ পৰা চাই আছে, সিও ছিঙে বোলে। তাৰ পৰাই মই আজৰি হ'লে, মানে হাজবেণ্ডে আজৰি হ'ল। আজৰি হৈ কিনে অকণমান আমি ওলাই যাওঁ, বিশেষ অলপমান কাম এটাও আছে, আৰু লগত মোৰ দুটামান বস্তু ল'ব লগা আছিলে। চ' আমি আহিলোঁ, ইয়াৰ বস্তু ল'বলৈ ওলাই আহিলোঁ হাজবেণ্ডৰ লগতে। তাৰ পৰা আমাৰ ওচৰতে এইখন আজি মঙলবাৰ আৰু শনিবাৰে বজাৰ বহে। তো আজি শনিবাৰ, তো আজি শনিবাৰ বজাৰখন বহিছে। চ' বজাৰখন বহিলে অকণমান পিছবেলালৈকে অকণমান জামো হৈ যায় গাড়ীৰ। তো এতিয়া নাই, পিছবেলালৈকে হৈ যায়। তো বজাৰ থাকিলে ভালো দিয়কচোন, তেনেকৈ ওচৰত এখন বজাৰ বহিলে বজাৰ চজাৰ কৰাত অকণমান আমাৰ সুবিধা হয়, ওচৰৰ মানুহখিনিৰে হওক। তো তাৰ পৰা তেনেকৈ আমি বজাৰৰ পৰা আহিলোঁ। তো এইখিনি আপোনালোকে কোনে চিনি পাইছে ৰাস্তাটো বাৰু কমেণ্টত জনাবচোন। তো এইফালে শ্বৰ্ট কাটিং হৈ কিনে গৈ আছোঁ। এয়া ভগৱানক মহাদেৱক নমন কৰি ল'লোঁ। তাৰপিছত এই ৰাস্তাটো আহি কিনে মই বহুতেই ভাল পাওঁ। আগতেও মানে ইউটিউব চেনেল আপোনালোকে চাব পাৰে, তো তাতে দিয়াই আছে মোৰ। চ' এইটো ৰাস্তাতে আহিছোঁ, আৰু কোনে গম পায় এই ৰাস্তাটো মানে কোনফালে যায় কমেণ্টত জনাব। তো বিশেষকৈ ইফালে মোৰ কিবা এটা কাম আছিলে, তো এইফালে আগতে প্ৰথমতে কামটো কৰি লওঁ। তাৰপিছতে মোৰ কিবা লাগতিয়াল অকণমান দুটা বস্তু ল'বলগীয়া আছিলে, তো তাৰ পৰাই ল'ম। তো আহি গ'লোঁ। মই কি কৈছিলোঁ যে লাগতিয়াল বস্তু আছিলে, তো এয়াই। তো মোৰ এয়া মাইক্ৰ'ফোন এটা ল'ব লগা আছিলে। মোৰ মোবাইলটোত মানে ভইচটো ভালকৈ শুনা নাপায়, তো ভিডিঅ' গতিকে বনাই থাকোঁ। চ' ভাবিলোঁ এটা এনেই কম দামীয়ে মাইক্ৰ'ফোন এটা লৈ লওঁ, লগতে আৰু চেল্ফি ষ্টিক এটাও লৈ ল'লোঁ। গতিকে কৈছোঁৱে, মোৰ হাজবেণ্ডে মানে ভিডিঅ' কৰাটো তেনেকৈ নকৰে। তো মই চেল্ফি ষ্টিকটো ল'লে ধৰক ঘৰৰ কিবা কিবি মানে ভিডিঅ' বনালে আপোনালোকক দেখুৱাব পাৰিম। তো সেইটো কাৰণে বেছি দামী লোৱা নাই যেনিবা, এতিয়া পিছলৈকে দামী ল'ব লাগিব। চ' এতিয়া এনেই চলিবৰ কাৰণে দুদিনমানৰ কাৰণে কম দামীয়ে ল'ব আহিলোঁ গণেশগুৰিলৈ। চ' দামী লোৱা নাই, কৌতৰ বস্তু এতিয়া লৈ বজাৰত নামি দিলোঁ। নামি কিনে দুটামান বস্তু লওঁ বুলি ভাবিলোঁ। তো তাৰপিছত এই বাইদেউক লগ পাই গ'লোঁ, আগৰ ভিডিঅ' দেখিছে আপোনালোকে। তাৰপিছত বজাৰখিনি লৈ ঘৰলৈ বুলি আহি গ'লোঁ।